Hello everyone, welcome to my another video. আজি মই সুজিৰ ইডলি কেনেদৰে বনাব পাৰি যিকোনো ঘৰত অনুষ্ঠান বা সকাম থাকিলে কেনেদৰে বনাই খুৱাব পাৰি 200টা বা 300টা ইডলি তাকে মই দেখুৱাবলৈ চেষ্টা কৰিছো। তাৰ বাবে লৈছো মই 3 পেকেট সুজি, ফাইন সুজিটো লৈছো। তাৰ পিছত লৈছো নাৰিকল এটা ৰুকি বা আপোনালোকে দুটাও দিব পাৰে। সুজি 3 পেকেট ঢালি দিছো। তাৰ পিছত চাউলৰ সুজি 3 পেকেট এনেদৰে চালি লৈছো, ঢালি দি পেলে কেতিয়াবা গুটি গুটি থাকি যায় নহয় জানো, সেইখিনি ধুনীয়াকৈ চালি লৈছো। তাৰ পিছত চাউলৰ গুড়ি 1 পেকেট দি দিছো। মই ঘৰতে খুন্দা চাউলৰ গুড়ি হয়। তাৰ পিছত তেল দি দিছো 1 কাপ, বেকিং সোডা 1.5 চামুচ, খোৱা সোডা আধা চামুচ আৰু 250 গ্ৰামৰ 2টা গাখীৰৰ পেকেট। চাই যাব, ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে গম নাপাব কেনেদৰে বনাব লাগে। যদি ভালদৰে মনোযোগ দি চাই স্কিপ নকৰাকৈ তেনেহলে আপোনালোকে এনেদৰে বনাব পাৰিব, অতি সহজ। মই 2 পেকেট ইউজ কৰিছো, প্ৰায় আধা লিটাৰ। আপোনালোকে বিচাৰিলে গোটেইখিনি গাখীৰে দিও সানিব পাৰে, তেতিয়াহলে বেছি খাবলৈ সোৱাদযুক্ত হয়। ঢালি দিছো দেখিছে এনেদৰে। এতিয়া মই নাৰিকলটো ঢালি দিছো। এটাই লৈছো মই ডাঙৰ নাৰিকল, কেৰেলিয়ান হলে 2-3টা ল'ব। দিছো চেনি মই 1.5 কাপ, পুৰা মেজাৰমেন্ট কৰি দিছো। চাহ খোৱা কাপ সকলোৰে ঘৰত থাকে নহয় জানো, সেইকাৰণে। এতিয়া মই ইয়াতে দিছো খোৱা সোডা আধা চামুচ, আকৌ অকমান নিমখ দি ধুনীয়াকৈ এনেদৰে মিক্স কৰি সানি ল'ব। ভালদৰে মিক্স কৰিব যাতে গোটেইখিনি বস্তু ধুনীয়াকৈ মিহলি হৈ যায়। ইয়াতে মই 1 কাপ পানী দিছো, যিটো কাপেৰে মই চেনি লৈছিলো। তাৰপিছত আৰু 1 কাপ দিলো, আৰু 1 কাপ দিলো, তেনেকৈ প্ৰায় 5 কাপ মান পানী লাগিছে ইয়াতে। তাৰপিছত ধুনীয়াকৈ মিক্স কৰি লৈছো, হাতেৰে মিক্স কৰিছো। হাতখনৰ দৰে হ'ব পাৰে জানো, এনেদৰে আপোনালোকে বনাব। আৰু যদি কিবা বুজি পোৱা নাই কমেন্ট কৰি সুধিব, মই নিশ্চয় জনাম আপোনালোকক। বহুত দিন ভিডিঅ' দিব পৰা নাই। এনেদৰে সানি লৈছো, দেখিছে ধুনীয়াকৈ মিক্স হৈ গৈছে। ইয়াতে মই ভেনিলা এসেন্স ইউজ কৰিছো 2 চামুচ। আপোনালোকৰ ওচৰত যদি নাই তেনেহলে স্কিপ কৰিব পাৰে, আৰু যদি আছে দিব পাৰে। গোন্ধটো বহুত ধুনীয়া হয়। আৰু আপোনালোকে বিচাৰিলে ইলাইচিও ধুনীয়াকৈ খুন্দি দিব পাৰে। ভেনিলা এসেন্স দেখিছে। মই কেক বনাই থাকো কাৰণে মোৰ ওচৰত থাকে। 1 চামুচ বা 1 চামুচতকৈ বেছি দিব পাৰে, গোন্ধটো বহুত ধুনীয়া হয়। ধুনীয়াকৈ এনেদৰে সানি লৈছো। এতিয়া মই এইখিনি প্ৰায় 20 মিনিটৰ কাৰণে ঢাকন দি ৰাখি থৈ দিম। আৰু দিছো মই পানী, গোটা হৈছে যে সেইকাৰণে প্ৰায় 6 কাপ মান পানী লাগিছে। এতিয়া ঢাকন দি থৈ দিম। ঢাকনি মাৰি থৈ দিলে সুজিখিনি ফুলি পেলে আকৌ ডাবল হ'ব, চাবচোন ফুলি যাব ধুনীয়াকৈ। তো সেইকাৰণে পানী বেছি লাগে সুজিত। অকল চাউলৰ গুড়ি হলে ইমান পানীৰ দৰকাৰ নহয়। এতিয়া মই চেৰি লৈছো, চেৰিখিনি ধুনীয়াকৈ এনেদৰে সৰু সৰুকৈ কাটি লৈছো, এটা চেৰি 4 ফালকৈ। হৈ গ'ল। চেৰিখিনি কাটি সাইড কৰি থৈ দিছো। ইফালে সুজিখিনি দেখিছে আধা ঘণ্টামান হৈ গ'ল থৈ দিয়া। বাকি বেলেগ কাম কৰিছো থৈ পেলাই ফুলি উঠিছে। আকৌ 1 কাপ পানী মই দি দিছো, আধা কাপ দিছিলো, দি পেলাই এতিয়া লৰাই দিছো। কেকৰ বেটাৰতকৈ অকমান ডাঠকৈ ৰাখিব বাস। দেখিছে
এনেদৰে এয়া চাওক এয়া ৰেডি হৈ গ'ল বনাবলৈ এয়া কুকাৰত পানী এক কাপ দি পেলাই গৰম হ'ব দিছোঁ তাৰপিছত ষ্টেণ্ডডালত এনেদৰে ইডলিকেইটা দি দিছোঁ আৰু এটা এটাকৈ বনাই গৈছোঁ এয়া চাওক প্ৰায় 200-300 ইডলি বনাব পাৰি থেংক ইউ ফৰ ৱাচিং থেংক ইউ ভেৰি মাছ